বৃহস্পতিবাৰে ৰাতিপুৱা 11 বজাত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ধুবুৰী চৌৰচকু স্কুলৰ ৰন্ধাঘৰত এণ্ডৰৰ সুযোগ লৈ নিশা চোৰে চলালে চাপাই অভিযান। ধুবুৰী সদৰ সমষ্টিৰ শৈলমাৰী পঢ়া চকীৰ অন্তৰ্গত 1745 নং শৈলমাৰী সূৰ্যনাৰায়ণ LP স্কুলৰ ৰান্ধনী ঘৰত চোৰে চলালে চাপাই অভিযান। স্কুলখনৰ ৰন্ধাঘৰৰ আচবাব সহ সামগ্ৰী থাল বাতি বৰ্তন চুৰি কৰে চোৰে। ঘটনাস্থলীত উপস্থিত শৈলমাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। আমাৰ 1745 নম্বৰ শৈলমাৰী সূৰ্যনাৰায়ণ LP স্কুলৰ ৰান্ধনী ঘৰত চুৰি কাৰ্য সংঘটিত হৈছে। কোনোবা দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভাগত আমাৰ ৰান্ধনী ঘৰৰ দুৱাৰ ভাঙি আচবাবপত্ৰ বাকী চাউল দাইল তেল শাক চব্জি যিখিনি আছিল ছাত্ৰ ছাত্ৰী ৰন্ধাৰ কাৰণে মজুত ৰাখিছিলোঁ গোটেইখিনি চুৰি কৰি কি হেৰাইছে? আচবাবপত্ৰৰ ভিতৰত কেৰাহী এটা গৈছে, ডাঙৰ দুটা ডেক গৈছে, বাল্টি 4টা গৈছে আৰু বাকী সৰু সুৰা হেতা চেতাবিলাক ৰাখি থৈ গৈছে। ডাউল চালিতে সকলোবিলাকে লৈ গৈছে ন? ডাউল চালি পাকঘৰত যিখিনি আছিল, গোডাউনত যিখিনি আছিল সেইখিনি আছে, বাকী পাকঘৰত যিখিনি ঝাৰি মেলি ৰেডি কৰি ৰখা আছিল সেইখিনি লৈ গৈছে। কেতিয়া চুৰি গৈছে? কালি ৰাতিপুৱা? আজি যোৱা ৰাতি এজাহাৰ দিছে ন? এজাহাৰ দিলোঁ। পুলিচৰ তৰফৰ পৰা মানুহ আহি আৰু তদন্ত কৰি গুচি গ'ল। বাকী আমাৰ এইখিনিত মানে অলপ ড্ৰাগছৰ অলপ প্ৰভাৱটো বেছি হৈছে। আৰু যি নেশ্যনেল হাইৱে হৈ আছে, যিটো ডিভাইডাৰ আছে, ডিভাইডাৰত অচিনাকি মানুহ কিছুমান আহে, ৰাতিৰ ভাগত বহে, বাইক লৈ আহে, কিবা দামী বাইক লৈ আহে, সৰু সৰু ল'ৰা ডিভাইডাৰত বহি মদ খায়, ড্ৰাগছ লয় না কি কৰে, জুম বান্ধি থাকে। এইবিলাকৰ ওপৰত সন্দেহ লাগে। আমাৰ মানে লোকেল যিটো পৰিৱেশ এইটো দিনক দিনে ধ্বংসৰ পথত গৈ আছে। আমি বিদ্যালয়তো যদি এনেকৈ চুৰি কাৰ্য সম্পাদিত হয়, কি আৰু সমাজৰ পৰা কি আশা কৰিব পাৰোঁ? প্ৰশাসন কৰ্তৃপক্ষক কি জনাব আপুনি? আমি প্ৰশাসনক অনুৰোধ জনাওঁ, এইবিলাকৰ উচিত তদন্ত কৰি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, আমাৰ সমাজখনক ৰক্ষা কৰিব লাগে।